বিধানসভা নিৰ্বাচনৰ ফলাফলত অসমত ইতিহাস ৰচিলে বিজেপি দলে পূৰ্বৰ নিৰ্বাচনতকৈ বহু ভোটৰ ব্যৱধানত জয়লাভ দেৰগাঁৱৰ 104 নং বিধানসভা সমষ্টি এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী ডক্টৰ মৃদুল কুমাৰ দত্তৰ বৃহৎ জয়লাভ কংগ্ৰেছৰ প্ৰাৰ্থী সাগৰিকা বৰাতকৈ ৩৬,৯৫৩টা ভোটৰ ব্যৱধানত জয় মৃদুল কুমাৰ দত্ত তাকেৰে সন্তুষ্ট দেৰগাঁওবাসীৰ লগতে গোলাঘাট জিলা বিজেপিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ ইতিমধ্যে প্ৰাৰ্থীগৰাকীক সকলোৱে শুভেচ্ছা জনাইছে প্ৰাৰ্থীগৰাকীক সকলোৱে নিৰ্বাচিত হোৱা বিধায়কগৰাকীক সকলোৱে এই ধৰণে অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমূহ গোলাঘাটবাসী ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো এই জনাদেশে আমাক সঁচাকৈ যথেষ্ট উৎসাহিত কৰিছে সমগ্ৰ অসমত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উন্নয়নৰ প্ৰগতিৰ অনিৰুদ্ধ অনিৰ্বাণ যাত্ৰাৰ সাক্ষী হ'ল বিগত 5টা বছৰৰ কাৰ্যকালত অসমবাসী ৰাইজ তথা গোলাঘাটতো অনুৰূপ ধৰণে আমাৰ জিলাখনত মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া বোকাখাটত অতুল বৰা ডাঙৰীয়া দেৰগাঁও সমষ্টিটো বিগত সময়ছোৱাত কাৰ্যকালত অগপ দলৰ পৰা বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া সকলোৱে অসম চৰকাৰৰ উন্নয়নৰ যাত্ৰাক ত্বৰান্বিত কৰাৰ চেষ্টা কৰিলে এই গোলাঘাট জিলাখনত সকলো সমষ্টিতে তাৰ সাক্ষী হ'ল ৰাইজ আৰু তাৰ পৰিপ্ৰেক্ষিততে এই নিৰ্বাচনত মিত্ৰ দলৰ প্ৰতি এনডিএৰ প্ৰতি জনতা জনাৰ্দনে বিপুল ভোটৰ জৰিয়তে আশীৰ্বাদ প্ৰদান কৰিলে আমি 5টা সমষ্টিত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হলো আহি থকা দিনবিলাকতো সেৱাই সংগঠন মাধ্যমেৰে যিহেতু আমাৰ সংগঠন পৰিচালিত হয় মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আহি থকা দিনবিলাকতো গোলাঘাট জিলাখনৰ সমূহ কাৰ্যকৰ্তাই যেনেকে বিগত নিৰ্বাচনত নিজৰ দায়িত্ব পালন কৰিলে মই সকলো কাৰ্যকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত সেৱা সংগঠন মাধ্যমেৰে আমি জিলাখনৰ সৰ্বস্তৰৰ ৰাইজৰ হিতৰ বাবে চৰকাৰৰ সৈতে সম্পৃক্ত হৈ আমি কাম কৰি যাম তাৰ বাবে আমি আশাবাদী গোলাঘাট জিলাৰ সভাপতি হিচাপে দলৰ নেতৃত্বই এটা দায়িত্ব আমাক অৰ্পণ কৰিছে সেই দায়িত্বত অধিষ্ঠিত হৈ থাকি দলৰ নেতৃত্বৰ জ্যেষ্ঠসকলৰ মাৰ্গদৰ্শনত আমি ইমানখিনি কাম কৰিব পাৰিছো আৰু সকলো স্তৰৰ কাৰ্যকৰ্তা জিলাখনৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাৰ সহযোগিতাত এইখিনি সম্ভৱ হৈ উঠিছে এই কেৱল এজন ব্যক্তিৰ সাফল্য হ'ব নোৱাৰে সকলোৱে সহযোগিতাত আমি এইখিনি কৰিব পাৰিছো আৰু আমি উৎসাহিত আমাৰ দৰে এজন সাধাৰণ কাৰ্যকৰ্তাক ভাৰতীয় জনতা পাৰ্টিৰ দৰে সৰ্ববৃহৎ এক ৰাজনৈতিক দল যিটো বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ৰাজনৈতিক দল এই দলটোত জিলা সভাপতিৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰিলে আৰু বিশেষভাৱে এই সময়ছোৱাত আৰু অধিক উৎসাহিত হৈছো যে যিজন ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত প্ৰথম যোগদানৰ বাট আমাৰ বাবে মুকলি কৰিছিল ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়া তেখেতৰ হৈ আমি দেৰগাঁও সমষ্টিত কাম কৰাৰ সুবিধা পালো দলে তেনে এজন সমৰ্পিত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে আমি দলৰ নেতৃত্বৰ বাবে প্ৰতি সদায় কৃতজ্ঞ হৈ ৰম আৰু আহি থকা দিনবিলাকত ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়াৰ অভিজ্ঞতা আৰু তেখেতৰ মাৰ্গদৰ্শনত দেৰগাঁও সমষ্টিটোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে অসম চৰকাৰৰ সৈতে সম্পৃক্ত হৈ উন্নয়নৰ এক নজিৰ সৃষ্টি কৰিব বুলি আমি আশাবাদী সেইকাৰণে আমি বিশেষভাৱে উৎসাহিত যিহেতু আপোনাৰ বাকী ৰাইজে যি অভূতপূৰ্ব সঁহাৰি জনাইছে ঐতিহাসিক ৰায়দান বুলি ক'ম মই বিপুল ভোটৰ ব্যৱধানত ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়া এনডিএৰ প্ৰাৰ্থীক জয়যুক্ত কৰিলে এই ক্ষেত্ৰত অসম গণ পৰিষদ গণশক্তি আমাৰ মিত্ৰ